আকাশ প্ৰজ্বল কৰি হৈছিল উন্নয়নৰ এক নতুন সূৰুজৰ উদয়। নাম অৰুণোদয়। নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকক কেইটামান ইম্পৰ্টেণ্ট বিষয় জনাব বিচাৰি আছোঁ অৰুণোদয় সম্পৰ্কে। আজি অৰুণোদয়ৰ সম্পৰ্কে আপোনালোকৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক দিম, যাতে আপোনালোকে অৰুণোদয়ৰ কাৰণে যদি নতুনকৈ আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকে অৰুণোদয়ৰ সেই টকা কেনেকৈ লাভ কৰিব বা কোন কোন মহিলাসকলে এই অৰুণোদয়ৰ টকাসমূহ লাভ কৰিব, আজি এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণখিনি জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তাৰ লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। ইতিমধ্যে যিসকল মহিলা অৰুণোদয়ৰ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে 1250 টকাকৈ লাভ কৰি আছিলে। এই 1250 টকাটো 10 তাৰিখে এই 1250 টকাটো তেওঁলোকৰ যি বেংক একাউণ্ট আছে এই বেংক একাউণ্টত ডাইৰেক্ট প্ৰদান কৰি দিব। আৰু চাওক, যিসকল নতুনকৈ মহিলাই আবেদন কৰিছিলে অৰুণোদয়ৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত ইতিমধ্যে এটকাকৈ প্ৰদান কৰিছে চৰকাৰে। যিসকল মহিলাই ইতিমধ্যে এই এটকাটো লাভ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত সেই মহিলাসকলকহে এই অৰুণোদয়ৰ যি 1250 টকাটো প্ৰদান কৰিব অহা 10 তাৰিখে, সেই 10 তাৰিখে এই 1250 টকাটো লাভ কৰিব। এতিয়া চাওক, যিসকল মহিলাই ইতিমধ্যে তেওঁলোকৰ ভেৰিফিকেশ্যন কৰা হৈছিলে, তেওঁলোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি আৰু তেওঁলোকৰ যি ভেৰিফিকেশ্যন কৰা হৈছিলে, যদি ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে তেওঁলোক সেই মহিলাসকলকহে এই 1250 টকাটো অহা 10 তাৰিখে লাভ কৰিব। আৰু যিসকল মহিলাই ইতিমধ্যে তেওঁলোকে ভেৰিফিকেশ্যন কৰা নাই, তেওঁলোকৰ আধাৰ কাৰ্ড দিয়া নাই, পান কাৰ্ড দিয়া নাই, তেওঁলোকে এই টকাটো লাভ নকৰে। ইয়াত চাওক, আৰু এটা কথা আপোনালোকে ইম্পৰ্টেণ্ট কথা আপোনালোকে জানি থওক, যাতে যিসকল মহিলাই এতিয়ালৈকে আধাৰ কাৰ্ড লিংক কৰা নাই তেওঁলোকৰ বেংক একাউণ্টত, সেইসকল মহিলাও এই 1250 টকাটো লাভ নকৰে। কাৰণ যিসকল মহিলাই এই 1250 টকাটো লাভ কৰি আছে তেওঁলোকৰ যি বেংক একাউণ্ট আছে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক থকাটো বাধ্যতামূলক। গতিকে যদি আপোনালোকে এতিয়ালৈকে আধাৰ কাৰ্ড লিংক কৰা নাই বেংক একাউণ্টত, তেতিয়াহ'লে আপোনালোকে অতি সোনকালে বেংক একাউণ্টত আপোনালোকে আধাৰ কাৰ্ডটো লিংক কৰক, তেতিয়াহে আপোনালোকে এই অৰুণোদয়ৰ টকা লাভ কৰিব। আৰু যদি আপোনালোকে লিংক কৰা নাই তেতিয়াহ'লে আপোনালোকে এই টকা লাভ নকৰে। এতিয়া যিসকল মহিলাই ইতিমধ্যে আপোনালোকে গম পাই যে আপোনালোকৰ যি বেংক একাউণ্টত এটকাকৈ সোমাইছে, যদি আপোনালোকৰ বেংক একাউণ্টত সেই এটকাটো সোমোৱা নাই তেতিয়াহ'লে আপোনালোকে এই অৰুণোদয়ৰ যি টকা প্ৰদান কৰিব অহা 10 তাৰিখে সেই টকাটো আপোনালোকে লাভ নকৰে। সেই টকাটো আপোনালোকে এই কাৰণে লাভ নকৰে, চাওক, যদি আপোনালোকৰ ভেৰিফিকেশ্যন কিবা বাকী আছিলে, আপোনাৰ ডকুমেণ্টছত কিবা খেলি মেলি আছে, তেতিয়াহ'লে আপোনালোকে সেই টকাটো লাভ নকৰে। তাৰপিছত যদি আপোনালোকৰ যি বেংক একাউণ্ট দিলে সেই বেংক একাউণ্টত যদি আধাৰ কাৰ্ড লিংক কৰা নাই তেতিয়াহ'লে আপোনালোকে সেই 1250 টকাটো লাভ নকৰে। গতিকে যিসকল মহিলাই এই এটকাকৈ লাভ কৰিছে ইতিমধ্যে সেই মহিলাসকলক এই নতুনকৈ যি তালিকা প্ৰকাশ কৰিছে এই তালিকাৰ লগত অন্তৰ্ভুক্ত কৰি নতুন আৰু পুৰণা সকলোকে মিলাই এই 1250 টকাকৈ অহা 10 তাৰিখে প্ৰদান কৰিব। ইতিমধ্যে আপোনালোকে জানে যে 19 লাখ মহিলাক এই 1250 টকাকৈ ইতিমধ্যে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈ আছিলে। এতিয়া পুনৰ চৰকাৰে 7 লাখ মহিলাক অন্তৰ্ভুক্ত কৰি 25 লাখ মহিলাক ইতিমধ্যে অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব অহা 10 তাৰিখে। গতিকে আপোনালোকে সেই 1250 টকাটো লাভ কৰিবলৈ আপোনালোকৰ যি বেংক একাউণ্ট আছে বেংক একাউণ্টৰ লগত আপোনালোকে আধাৰ কাৰ্ডটো লিংক কৰক, আৰু তেতিয়াহ'লে আপোনালোকে সেই 1250 টকাটো লাভ কৰিব।